BTR ন প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ BTR EM সঞ্জিত তান্ত্ৰেৰ ভাৰত ভূটান সীমান্তৰ ৰাইনত বিভিন্ন দল সংগঠন ছাত্ৰ ছাত্ৰীৰ সৈতে দিনজোৰা বৈঠক BTR উদ্যমী যুৱ ৰাজনৈতিক EM সঞ্জিত তান্ত্ৰেয়ে গ্ৰহণ কৰা সময় উপযোগী পদক্ষেপে BTR হাজাৰ হাজাৰ যুৱক যুৱতীলৈ আশাৰ বতৰ কঢ়িয়াই আনিছে কাৰ্যবাহী পৰিষদ সঞ্জিত তান্ত্ৰেয়ে BTR নিবনুৱা যুৱক যুৱতীসকলৰ বাবে সম্পূৰ্ণ বিনামূলীয়াকৈ এটাৰ পিছতো এটাকৈ প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি অহাৰ উপৰিও বিপথে পৰিচালিত যুৱক যুৱতীসকলক উভতাই আনিবলৈ তৎপৰ হৈ উঠিছে BTR নিবনুৱা যুৱক যুৱতীসকলে যাতে আত্মনিৰ্ভৰশীল হৈ উঠিব পাৰে যাৰ বাবে ঠায়ে ঠায়ে প্ৰতিদিনাই ন কৌশল অৱলম্বন কৰি আহিছে BTR শ্ৰম বিভাগৰ যুৱ ৰাজনৈতিক নেতা সঞ্জিত তান্ত্ৰেয়ে ভাৰত ভূটান সীমান্তৰ ৰাইনো ৰিজৰ্টত সমষ্টিটোৰ দল সংগঠন ছাত্ৰ কৰ্মীবৃন্দৰ সৈতে দিনজোৰা কাৰ্যসূচীৰে বৈঠক অনুষ্ঠিত কৰি বহুকেইটা গঠনমূলক কাম কাজৰ আলোচনা কৰাৰ উপৰিও সকলোৰে সৈতে মত বিনিময় কৰে বৈঠকত উপস্থিত থাকি EM সঞ্জিত তান্ত্ৰেয়ে ৰাইজক উদ্দেশ্যি কয় যে মোৰ প্ৰথম লক্ষ্য আৰু উদ্দেশ্য হৈছে নিজৰ সমষ্টিৰ উপৰিও সকলো ঠাইতে মানৱ সম্পদ গঢ় দিয়া তাৰ পিছতহে ৰাজনীতি সমাজখনক আগুৱাই নিবলৈ আমাৰ চিন্তা চৰ্চাৰ মানদণ্ড উন্নত কৰিব লাগিব সঞ্জিত তান্ত্ৰেয়ে সিদ্ধান্ত লয় যে সকলো ছাত্ৰ ছাত্ৰী যুৱক যুৱতীৰ মনোভাৱ বুজিবলৈ অতি শীঘ্ৰে ননৈ চেৰফাং পৰিষদীয় সমষ্টিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী আৰু স্নাতক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিব প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ নগদ ধন ৩০,০০০ টকা দ্বিতীয় পুৰস্কাৰ ২০,০০০ টকা আৰু তৃতীয় পুৰস্কাৰ ১০,০০০ টকাকৈ প্ৰদান কৰিব সেয়েহে ইচ্ছুক প্ৰতিযোগীক BTR EM সঞ্জিত তান্ত্ৰেৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে সঞ্জিত তান্ত্ৰেয়ে নিউজ ডেস্ক ৰিপৰ্ট ইছা 24/7 আমি এটা কথা গম পালো যে আপোনালোকে ৰাস্তাত চাইছে না বুলি ক'লে আমাক চাইছো কি চাইছে না হাণ্ডিয়াৰ দোকান আছিল হাণ্ডিয়া মানে হাৰিয়া 50 মিটাৰ দূৰে দূৰে 100 মিটাৰ দূৰে দূৰে মানে হয় চাইছো এই বস্তুটো আমি বন্ধ কৰিব নোৱাৰো আমি বহুত চেষ্টা কৰিম আমি বন্ধ কৰিব নোৱাৰো আমি এটা কাম কৰিও আমাৰ আহি থকাৰ প্ৰজন্মই যাতে এই হাণ্ডিয়াটো নাখায় হেতুৰ কাৰণে আমি ব্যৱস্থা কৰিম যি জেনেৰেশ্যনে খাই গ'ল সেইকেইটা খুদুৰাত মানে সময় নষ্ট কৰাতকে ভৱিষ্যত প্ৰজন্মক আমি সুৰক্ষিত কেনেকৈ কৰোঁ তেখেতসকলে এইবিলাকত ইনভলভমেণ্ট যাতে নহয় সেইটোৰ কাৰণে কেনেকৈ এতিয়াৰ পৰা আমি এটা ছিকিউৰিটি বনাই লওঁ ছিকিউৰ কৰি লওঁ সেইটোৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰি আছোঁ সমষ্টিৰ অন্তৰ্গত যিসকল জাতীয় সংগঠন ছাত্ৰ সংগঠনবিলাক আছে গোটেইখিনিক মই জিলা পৰ্যায়ৰ পৰা গোটেই সকল নেতৃবৰ্গসকলক প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকলক আঞ্চলিকৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকলক প্ৰাইমেৰী লেভেলৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকলক মই মাতিলোঁ আৰু বিশেষভাৱে মই কেৰিয়াৰ সংস্থাপন এইবিলাকক লৈ পেলাই কিছুমান পদক্ষেপ ল'ব বিচাৰিছোঁ গতিকে ছাত্ৰ সংগঠনৰ সহায় সহযোগিতা মোক লাগিব এইটো ক্ষেত্ৰত জাতি গঠন আৰু ল'ৰা ছোৱালীৰ যি শৈক্ষিক পৰিৱেশ গঠনক লৈ পেলাই সকলো দিশৰ পৰা যদি আমি উন্নতি কৰিব বিচাৰোঁ এটা কমিউনিটিক আমাক মেৰুদণ্ড হিচাপে জাতিৰ মেৰুদণ্ড হিচাপে ছাত্ৰ সংগঠনসকল আছে যিহেতু তেখেতসকলৰ সহায় সহযোগিতা লাগিব আৰু তেখেতসকলক লৈ পেলাইহে মই এইখিনি কাম কৰিবলৈ ওলাইছোঁ আমি সপ্তাহ 10 দিনৰ ভিতৰত ৰচনা প্ৰতিযোগিতা পাতিম আৰু এই ৰচনা প্ৰতিযোগিতা আমি হয়তো শুনা তেনেকৈ লাগিব পাৰে যে কি ৰচনা প্ৰতিযোগিতা কিন্তু ৰচনা প্ৰতিযোগিতা তাতে সোমাই আছে যে যিসকল ল'ৰা ছোৱালীয়ে তাতে ভাগ ল'ব তেখেতসকলে কিন্তু নিজৰ জীৱনৰ লক্ষ্যটো লিখিব লাগিব আৰু ইন্ট্ৰডাকশ্যন লিখি পেলাই তেখেতসকলে এইটো লিখিব লাগিব যে মই মোৰ জীৱনৰ লক্ষ্যটো পাবৰ কাৰণে মই এভৰিডে কি কৰি আছোঁ কি চেষ্টা কৰি আছোঁ কিখিনি মই এক্টিভিটিজ কৰি আছোঁ ডেইলি এচিভ কৰিবৰ কাৰণে সেইখিনি লিখিব লাগিব যোনে বেষ্ট হ'ব যোনে প্ৰথম পুৰস্কাৰ আমি নগদ ধন আমি 30,000 টকা দিম দ্বিতীয় পুৰস্কাৰ আমি 20,000 টকা দিম আৰু তৃতীয় পুৰস্কাৰ আমি 10,000 দিম লগতে বেষ্ট হেণ্ড ৰাইটিং যাৰ হ'ব তেখেতক আমি 10,000 টকা দিম এইখিনিৰ কাৰণে ইয়াৰ পৰা আমি এটা লাভ হ'ব আমাৰ যে যিখিনি ইয়থ ষ্টুডেণ্টসকল আহিব ক্লাছ 10ৰ ওপৰত যিখিনি আছে আহিব ৰচনা লিখিব তেখেতসকলে নিজৰ কেৰিয়াৰক লৈ পেলাই এটা চিন্তা হ'ব আৰু সেই চিন্তাটোকে তেখেতসকলে লিপিবদ্ধ কৰিব আইডিয়া এটা যে মই কি কৰিব বিচাৰিছোঁ মই আচলতে কি হ'ব বিচাৰি আছোঁ সেইটো এটা সচেতনতাটো আহিব সেইকাৰণে আমি এইটো উদ্দেশ্য ৰাখি পেলাই কৰি আছোঁ এট দ্য ছেম টাইম ছেম ডে হয়তো ভাটিবেলা হ'ব
1 ঘণ্টাৰ কাৰণে আমি এটা সাজেশন টু দ্য EM বুলি এটা পেৰেগ্ৰাফ ৰাইটিং এটা ৰাখিম আমি তাতে এনেকৈ হ'ব যে মোলৈ চিঠি লিখিব চবে আৰু কণ্টেণ্টছখিনি থাকিব যে বিভিন্ন সমস্যাৰ কাৰণে পৰিয়ালৰ আৰ্থিক সমস্যা হওক বা বিভিন্ন সমস্যাৰ কাৰণে যিসকল ল'ৰা ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে তেখেতসকলৰ নিজৰ কেৰিয়াৰটোক লৈ ফালে হাৰি গ'ল আৰু তেখেতসকলে হাৰ মানি গ'ল জীৱনটোক লৈ ফালে আৰু কিছুমান অসামাজিক কামতো লিপ্ত হৈ গ'ল মদ ভাং খাব আৰম্ভ কৰিলে ডিপ্ৰেশ্যনত গুচি গ'ল ডিমৰেলাইজড হৈ গ'ল সেইসকল যুৱচামক বা সেইসকল সমাজৰ ছেকশ্যনটোক আমি কেনেকৈ ভাল ৰাস্তাত লৈ আহিম সেইটো ছাজেশ্যন দি ফালে মোক এটা মানে পেৰেগ্ৰাফ লিখিব লাগিব সেই পেৰেগ্ৰাফত যোনে বেষ্ট লিখিব ছাজেশ্যন দিবৰ কাৰণে তেখেতসকলক আমি প্ৰথম পুৰস্কাৰ আমি 10,000 দিম দ্বিতীয় পুৰস্কাৰ আমি 5,000 দিম আৰু তৃতীয় পুৰস্কাৰ আমি 2,000 দিম গতিকে সেনেকৈ ৰাখিছোঁ আৰু আপোনালোককো জনাইছোঁ আপোনালোকেও আহি ফালে যাতে সেই পেৰাগ্ৰাফটো লিখে বুলি মই অনুৰোধ জনাইছোঁ আজি খুব ধুনীয়া প্ৰথমবাৰৰ বাবে আমি একেলগে বহিছোঁ ছাত্ৰ সংগঠনসকলে আৰু খুব কনষ্ট্ৰাক্টিভ ডিছকাশ্যন হৈছে মই এটা কথা দুখ অনুভৱ কৰিছোঁ যে এই ছিটিংটো আমি আজি বহু বছৰ আগতে বহি ল'ব লাগিছিলে আমি বহুতখিনি কাম আগুৱাই দিব পাৰিলোঁ হয় গতিকে আমাৰ উদ্দেশ্য সকলো প্ৰগ্ৰামত মই এটাই কথা কৈ থাকোঁ এটাই শ্লোগান মোৰ মানৱ সম্পদ মানৱ সম্পদ মানৱ সম্পদ